ৰাতি 12:30লৈকে আমি ইয়াত বহি আছিলো আমাৰ অফিসত বহি পেলাই আমি ঘূৰি ঘৰত গলো কিন্তু ৰাতিপুৱা এজনে আমাক ফোন মাৰি জনাইছে যে আমাৰ যেটো হেড কেন্দ্ৰ এই সাইদুরিয়া জিপিৰ দলংপাৰত অনুষ্ঠিত কৰিছিল আমি যিখন পাতিছিলো কেন্দ্ৰটো এই কেন্দ্ৰ কোনোবাই দুৰ্বৃত্তই ৰাতি ভাঙি পেলাইছে বা যিবিলাক আমাৰ ইয়াত পোষ্টাৰ আছিল যিবিলাক নেতাৰ সিহঁতে ধাৰ কিবা অস্ত্ৰ দি মাজত কাটি দিছে আৰু কেন্দ্ৰ দলিয়াই পেলাই দিছে তে আমি ভাবো আমি অসমৰ মুখ্যমন্ত্ৰীক এটো জনাও যাতে আমাক কোৱালিটি ৰাজনীতি মেইনটেইন কৰিব দিয়ে আমি অসমত আছো আমি সকলোৱে অসমীয়া যাতে ইয়াত কোনো জাতপাতৰ ৰাজনীতি নহয় আৰু যেটো গণতন্ত্ৰৰ অধিকাৰ সেই অধিকাৰখিনি আমাৰ পাব লাগে কেটা কাৰ্যালয় ভাঙিছে আমি এতিয়ালৈকে শুনা পাইছো যে 3-4টা কাৰ্যালয় ভাঙিছে কিন্তু আমি গোটেইখিনি দেখা নাই আমাৰ ইয়াত অফিসত আহি পেলাই আমি শুনা পাইছো যে 3-4টা কাৰ্যালয় ভাঙিছে আমি ৰাতি 12টালৈকে ইয়াত আছিলো তেতিয়া ঠিকই আছিল কিন্তু এতিয়া আহি ৰাতিপুৱা গম পালো এইখিনি কথা আপোনালোকে কিবা সন্দেহ হয় কোনে কৰিছে আমি ভাবো যে কালি যিবিলাক ইয়াত মন্তব্য হৈছিল মানে আমাৰ যিবিলাক মানুহ আছে কিছুমান মানুহ আমাৰ উত্তেজিত মানুহ কিন্তু সিহঁতক যদি আমাৰ লিডাৰৰ তৰফৰ পৰা কিবা কোৱা যায় সিহঁতে এটা কৰিবলৈ সক্ষম হৈছে যে সিহঁতৰ হাও হৈ যায় যে আমাক একো কৰিব নোৱাৰে আমি এতিয়া বিজেপি কৰ্মী কিন্তু আমি কোৱা নাই যে অমুকে কৰিছে তুমুকে কৰিছে আমি দেখাই নাই কিন্তু আমি ভাবো যে আমাৰ যেটো প্ৰশাসন আছে আমাৰ প্ৰশাসনে যাতে এইটো মানে আমাক উলিয়াই দিয়াৰ চেষ্টা কৰে যে কোন কোন দুৰ্বৃত্তই এই কামটো কৰিছে কাৰণ আমি কোৱালিটি ৰাজনীতি কৰিব বিচাৰো আমি এতিয়ালৈকে থানাত ইয়াত ৰূপৈ থানাত বোলে জাননী দিছে এজাহাৰ দিয়া হোৱা নাই কিন্তু মই এইখিনি গম নাপাওঁ মই ঘৰৰ পৰা এতিয়া আহিছো মই সাইদুৰিয়া জিপিৰ মডেল ওয়ার্কিং প্রেসিডেন্ট হিসেবে মই কৈছো কিন্তু ঘটনা হল আমার এইখিনি তদন্ত লাগে এটা আপোনালোকৰ কোন দলৰ কাৰ্যালয় আছিল এটা আমার ভারতীয় জাতীয় কংগ্রেসৰ আপোনাৰ কংগ্ৰেছৰ আমি কংগ্রেসৰ সমৰ্থক কিন্তু কথা হল আমি একো জনা নাই কোনে কৰিছে কিন্তু আমি এজনক দোষাৰোপ কৰিব নোৱাৰো কোনে কৰিছে সেইটো আমি প্ৰশাসনক কৈ আছো যাতে উচিত তদন্ত কৰি যাতে এইবিলাক ৰাজনীতি কৰিব নালাগে মানুহৰ মাজত ভেদভাৱ সৃষ্টি কৰিব নালাগে কোনে ক'ত ভোট দিব এটো নিজৰ অধিকাৰ হেড কেন্দ্ৰ হয় কালি ৰাতি 12টালৈকে 12:30লৈকে আমি ইয়াত অফিসতে আছিল 12:30 পিছত যোৱাৰ পিছত আমি গৈ পেলাই শুই গলো ইয়াত আৰু কোনো মানুহ নাই ৰাতিপুৱা গম পালো আমাৰ কেন্দ্ৰটো ভাঙি পেলাইছে পিছত আৰু খবৰ ললো আৰু 2-3টা কেন্দ্ৰ ভাঙি পেলাইছে পিছত আমি আমাৰ এমপিক জনালো জনাৰ পিছত ছাৰে এসপি ছাৰক ফোন কৰিলে ফোন কৰি পেলাই জনাইছে যে পুলিচ আহিব আমি মানে আমাৰ কথা এটাই আমি ইয়াত কোনো হিন্দু মুছলিম বা জাতপাতৰ ৰাজনীতি বিচৰা নাই আমি এটা সুস্থ গণতন্ত্ৰ বিচাৰো আমাৰ যোনটো গণতন্ত্ৰ যোনটো আমাৰ অধিকাৰ আছে সেই অধিকাৰটো আমি বিচাৰো আমি জাতপাতৰ ৰাজনীতি বিচৰা নাই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাম যাতে আমাক এটা কোৱালিটি ৰাজনীতি দিয়ে আমি হিন্দু মুছলিম মাৰপিট এইবিলাক আমি নিবিচাৰো আমি উঠি অহা যুৱক আমি এটা বস্তু বিচাৰো আমি যদি সমাজত ভাল মেছেজ দিব নোৱাৰো সমাজটো বেলেগ ফালে গতি কৰিব গতিকে এইটো নিৰ্বাচনী কাৰ্যালয় এইটো আমাৰ সাইদুৰি এইটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিহা ভাঙিছে ৰাতি 12:30 ভাঙিছে এইটো নাজানো আমাৰ কালি ইয়াত দুৰ্বৃত্ত ভাঙিছে কালি ইয়াত এটা মিটিং হৈছে বিজেপি আমাৰ আগতে বিজেপিৰ কেন্দ্ৰ আছে আমি মিটিং কৰিছো সিহঁতক আমি সহায় কৰিছো মিটিং কৰিবলৈ আমিতো আৰু কেছকাল বিচৰা নাই সিহঁতে যেতিয়া মিটিং কৰিছে আমি পুৰা সমৰ্থন জনাইছো সিহঁতে আমাৰ ইয়াত আহি পেলাই মিটিং খুলিছে আমাৰ ইয়াৰ পৰা কোনো প্ৰব্লেম হোৱা নাই আমিও মিটিং কৰিছো সিহঁতে কোনো প্ৰব্লেম কৰা নাই কিন্তু কালি যেতিয়া আমাৰ মাননীয় বিধায়ক দীপ্তৰঞ্জন শৰ্মা ডাঙৰীয়া আহিছে যোৱাৰ পিছত আমি ৰাতি 12:30লৈকে ইয়াত আছো সব ঠিকে আছে ৰাতিপুৱা এইটো ইনসিডেন্ট হৈ গ'ল আমি মাননীয় বিধায়ক দীপ্তৰঞ্জন শৰ্মা ডাঙৰীয়াক শ্ৰদ্ধা কৰো আৰু তেওঁক আমি শ্ৰদ্ধা কৰো সিহঁতৰ কথা বতৰাবিলাক ভাল পাওঁ কিন্তু কালি যোনবিলাক মন্তব্য দীপ্তৰঞ্জন শৰ্মা ডাঙৰীয়া ইয়াত কৰি গৈছে আমাৰ সন্দেহ হৈছে যে সেইটো মন্তব্যৰ পিছতে এনেকুৱা হৈছে আজি আমি ইয়াত কেন্দ্ৰ অপেনিং হৈছে আজি 15-20 দিনৰ ওপৰত হৈ গ'ল আজিলৈকে আমাৰ ইয়াত কোনো হিংসা হোৱা নাই উত্তেজিত মন্তব্য আমি মিডিয়াত চাইছো অলপ বিজেপি চৰকাৰ বিজেপিৰ ক্ষমতা সব বস্তু বিজেপিয়ে কৰিব এইবিলাক মন্তব্য আমি সোশ্যাল মিডিয়াৰ যোগেদি চাইছো কিন্তু কথা হ'ল আমি হিংসাটো বিচৰা নাই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাম আমি যুৱ প্ৰজন্মক আমাক যাতে এটা কোৱালিটি ৰাজনীতি দিয়ে আমি হিংসা নিবিচাৰো